অধ্যয়নৰ সমান্তৰালভাৱে অনলাইন ডেলিভাৰী ব্যৱসায়ত নিজকে জড়িত কৰি দুপইচা উপাৰ্জনৰ চিন্তা চৰ্চা কৰিছে এগৰাকী ছাত্ৰীয়ে। সচৰাচৰ দেখা নাযায় এনেদৰে ছাত্ৰীসকলে বা ছোৱালীসকলে এই ডেলিভাৰী অনলাইন ব্যৱসায়টোত নিজকে নিয়োজিত কৰাৰ। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম চিপাঝাৰৰ এগৰাকী ছাত্ৰী পূৰবী নাথ। পূৰবী নাথ আমাৰ সৈতে আছে। ৰাতিপুৱাতে এনেদৰে নিজৰ স্কুটিখনেৰে এই প্ৰকাণ্ড বেগখন পিঠিত লৈ ৰাতিপুৱাৰ ভাগতে তেওঁ ওলাই আহে ডেলিভাৰী দিবলৈ বিভিন্ন সামগ্ৰীৰ, আৰু সন্ধিয়া ঘৰলৈ উভতি যায়। আৰু এনেদৰেই নিজকে উপাৰ্জনক্ষম কৰি গঢ়ি তুলিবলৈ এক প্ৰকাৰ প্ৰচেষ্টা চলাইছে পূৰবী নাথে। পূৰবী নাথে এইটো জনাইছো, পূৰবী নাথে আচলতে অকল শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে নহয়, বিভিন্ন সাংস্কৃতিক দিশতো আগবাঢ়ি গৈছে। আমি জনাত তেখেতে ভাল বাঁহী বজায়, বিহু ঢোল বজায়, পেঁপা বজায়। কিন্তু ঘৰুৱা পৰিস্থিতি চম্ভালিবৰ বাবে, পঢ়া শুনাৰ খৰচ উপাৰ্জনৰ বাবে তেওঁ এইদৰে ৰাতিপুৱাৰ ভাগতে এই সামগ্ৰীসমূহ পিঠিত বোজা বান্ধি ওলাই আহে। তেওঁ গাঁৱে গাঁৱে ফুৰি থাকে, সন্ধিয়া ঘৰলৈ যায়। পূৰবী নাথৰ সৈতে আমি কথা পাতিম। তুমি প্ৰথমতে কেনেদৰে কি ভাবি এই কামটো কৰিবলৈ আগ্ৰহী হলা? কিন্তু সচৰাচৰ দেখা নাযায় ছোৱালীয়ে এনেকৈ ওলাই অহা। দেখাতো নাযায় বাৰু, ল'ৰা মানুহে কৰে। প্ৰথমতেতো মইতো এইটো ছ'চিয়েল মিডিয়াত দেখিছিলো, ছোৱালী এজনীয়ে শিৱসাগৰৰ ছোৱালীজনীয়ে পাৰ্চেল এইটো কাম কৰিছিলে। কৰাৰ পিছত তাইও সেই বিহু একে কৰে, বিহু ঢোল এইবোৰ বজায়। বজাৰ পিছত তাইক দেখি কিনে তাইকো মেছেজ কৰিলো, কিবা এনেকুৱা কথা পাতি ঘৰত দেখালো। ঘৰত ক'লো, প্ৰথমতে ঘৰৰ মানুহে অলপ মানা কৰিছিলে, তাৰপিছত মাক বুজোৱাৰ পিছত মায়ে আহিব দিছে। আৰু বৰ্তমানতো এনেকে এইখিনিও কৰি আছো, লগতে পাৰ্চেলো দি আছো, লগতে বাঁহী ঢোল এইবিলাকো কৰি আছো, কাৰ্ডো কৰি আছো। তুমি ক'ত পঢ়ি আছা? কিমান পঢ়ি আছা? এইবাৰ BA ফাৰ্ষ্ট চেম, বেজেৰা আঞ্চলিক। ফাৰ্ষ্ট চেম, আৰ্টছ নে চাইন্স? আৰ্টছত। আৰ্টছ। আৰু যিহেতু তুমি এনেদৰে ওলাই আহা, পঢ়া শুনাত কিবা অসুবিধা হৈছে নেকি? অসুবিধা অলপ হৈছে বাৰু, মানে পঢ়িবলৈ টাইমটো অলপ মানে গধূলি টাইমটো নাপাওঁ, ৰাতি অলপ টাইম লাগে, তথাপিও মানে ভাগৰ লাগে, সেইটো বাবে অলপ। দেউতাই কি কৰে? দেউতাই এজেঞ্চিত কাম কৰে। এই ব্যৱসায়টোৰ লগত নিজকে জড়িত কৰি তুমি চলিব পাৰিম বুলি ভাবিছানে? চলিব পাৰিম বুলি ভাবিছো, নিজৰ খৰচাটো বা এইটো ঘৰত দেউতাক অলপ সহায় হ'ব বাৰু, সেইটো কাৰণে ওলাই আহিছো। দেউতাক অলপ সহায় হয় বাৰু ইয়াৰ পৰা। কষ্ট হয়? কষ্ট হয়, তথাপিও চলিব লাগিব। নহ'লে ঘৰত মানে এনেকুৱা মোৰ বাহিৰে বেলেগ কোনোবা হেৰি কৰা নহয়, দেউতাৰ বাহিৰে ময়ে আছো। আৰু এনেকে যদি যেনেকে মানে ঘৰখন বনাব সপোন আছে, সেইখন ঘৰ বনাব নোৱাৰালৈকে এনেকে থাকিব লাগিব। তুমি ৰাতিপুৱাতে যেনেদৰে সামগ্ৰীসমূহ লৈ আহা, বহু ক্ষেত্ৰত দেখা যায় সামগ্ৰীসমূহ অনাৰ পিছত গ্ৰাহকে কেঞ্চেলো কৰি দিয়ে, তেতিয়া কেনে লাগে? কেঞ্চেল কৰি দিলে বেয়া লাগে, কাৰণ ইমান ৰাতিপুৱাই উঠি কিনে আহো, আহি কিনে এই বেগটো ডাঙৰ কাঠিৰ কান্ধত লৈ কিনে গুচি যাওঁ। তাৰ ওপৰত তেওঁলোকৰ সুবিধাৰ কাৰণে ঘৰৰ দুৱাৰমুখত যাই দিওঁ, তথাপিও তেওঁলোকে কেঞ্চেল কৰি দিয়ে। সেইটো বহুত বেয়া লাগে, মানে ইমানখিনি কষ্ট কৰাৰ পিছত আকৌ তেওঁলোকে কেঞ্চেল কৰি দিয়ে। তোমালোকে কমিশ্যন পোৱা? কমিশ্যন সেইটো পাওঁ বাৰু। কমিশ্যন হিচাপে যিটো মাননি, হয়, কোম্পানীৰ কমিশ্যন, হয়, সেইটো আপোনাৰ সাপ্তাহিক হয়। বাকী তোমাৰ যিখিনি কালচাৰেল এক্টিভিটি আছে, কেনে ধৰণৰ চলি আছে? এতিয়াও বাঁহী বজাই আছে নে? হয়, এতিয়াও আছো। মোৰ মাজতে এখন প্ৰগ্ৰেম গৈছে, এইটো বেজেৰাতে গৈছে, শংকৰ সংঘৰ তাতে, এইটো বৰগীতৰ তাতে গৈছে। আৰু বিহু আহিলে ঢোল পেঁপা বাজি উঠে। হয়, এতিয়া সেইটো এনেকুৱা কৰিব লাগিব, মানে দিনত পাৰ্চেল দি গধূলি ৰিহাৰ্চল, আকৌ গধূলি বিহু, তেনেকুৱাকে হেৰি কৰিব। আন এগৰাকী স্থানীয় ছাত্ৰী আছে, অকমান আগবাঢ়ি আহিব। আপুনি কিবা অৰ্ডাৰ দিছিলে, এতিয়া কি ক'ব? এগৰাকী ছোৱালীয়ে লৈ আহিছে ৰাতিপুৱাৰ ভাগতে। হয়, মোৰ আজি প্ৰথম এনেকে ছোৱালীয়ে দিব আহিছে, মোৰ দেখা পাই বহুত ভাল লাগিছে। তাই অকল নিজৰ সামাজিক বা পঢ়াখিনিৰ লগতে নহয়, নিজৰ ঘৰখনকো আগুৱাই নিবলৈ আৰ্থিকভাৱে তাই ওলাই আহিছে, আৰু এজনী ডেলিভাৰী গাৰ্ল হিচাপে কাম কৰি আছে। তাকে দেখি মোৰ বহুত ভাল লাগিছে। ময়ো এইবাৰ গ্ৰেজুৱেট হৈছো, কিন্তু মই এইবিলাক কামত নিয়োজিত হ'ব পৰা নাই বৰ্তমানলৈকে। আৰু ছোৱালীবোৰেও যিসকল সক্ষম প্ৰকৃততে, তেওঁলোকে এনেধৰণৰ কামত ব্যস্ত হলে সুফল পাব বুলি আশা হয়, পাব। আজিকালি বিভিন্ন ধৰণৰ কাম আছে।
নিবনুৱা হৈ থাকিব লগা অকল ধৰক চৰকাৰী চাকৰিটো চবে পাব নোৱাৰে চৰকাৰী চাকৰি ইমানো নাই তো নিজৰ ঘৰখন চলাবলৈ নিজক চলাবলৈকে বিভিন্ন ধৰণৰ কামত নিয়োজিত হ'ব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত